ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাই নেটিভ লেণ্ড শীৰ্ষক পাঠটি প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰশ্ন 3লৈকে আলোচনা কৰিছিলোঁ। আজি 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈকো এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ আহাচোন। 4 নম্বৰ প্ৰশ্নটো আছে, Here are some words from the poem. Match the words in column A with their meanings in column B. ইয়াত কবিতাটোত থকা কিছুমান শব্দ দিয়া আছে আৰু এতিয়া A ৰ লগত B মিলাব লাগে, মানে শব্দ অৰ্থবিলাক মিলাব লাগে। এইটো দিয়া আছে থাণ্ডাৰ, থাণ্ডাৰ মানে হৈছে গাজনি। গতিকে ইয়াত আনচাৰটো হ'ব the loud explosive sound that follows lightning in the clouds. বিটো কৈছে মৰ্ণ, মৰ্ণ মানে ৰাতিপুৱা, গতিকে ইয়াত হ'ব মৰ্ণিং, মৰ্ণিং মানেও ৰাতিপুৱা। কণ্টেণ্টেড, কণ্টেণ্টেড মানে হৈছে সন্তুষ্ট বা পৰিতৃপ্ত, গতিকে ছেটিছফাইড মানেও সন্তুষ্ট, গতিকে ইয়াত হ'ব ছেটিছফাইড। গাৰ্গলিং, গাৰ্গলিংটো হৈছে কেঁচুৱাৰ কলকলনি, গতিকে এইটো হ'ব এতিয়া হেপী চাউণ্ড মেড বাই বেবিজ, মানে কেঁচুৱাই যিটো হেপী চাউণ্ড কৰে সেইটো। কোৰাছ, কোৰাছ মানে হৈছে অসমীয়াত সমবেত সংগীত, গতিকে কি হ'ব এইটো ছিংগিং অৰ স্পীকিং এট দ্য ছেইম টাইম, একে সময়তে গোৱা। অৰোমা, অৰোমা মানে হৈছে এটা সুন্দৰ সুগন্ধ, গতিকে এইটো কি হ'ব ষ্ট্ৰং প্লিজেণ্ট স্মেল। আৰু ষ্টাৰ্ডি, ষ্টাৰ্ডি মানে কঠিন বা দৃঢ়, গতিকে এইটো হ'ব ষ্ট্ৰং এণ্ড ফাৰ্ম। মই ইয়াত মিলাই দিছোঁ, তোমালোকে বহীত লিখি ল'বা। 5 নম্বৰটো কি কৈছে, নাও মেক চেণ্টেঞ্চেছ অফ ইয়ৰ অ'ন ইউজিং দ্য ৱৰ্ডছ। এতিয়া সেই শব্দকেইটা আমি যিকেইটা পালোঁ সেইকেইটা লগাই পেলাই বাক্য ৰচনা কৰিব। আমি কি বুলি কৰিব পাৰোঁ, এ থাণ্ডাৰ, চি ইজ এফ্ৰেইড অফ থাণ্ডাৰ এণ্ড লাইটনিং, তাই গাজনি ঢেৰেকনিলৈ ভয় কৰে। মৰ্ণ, মৰ্ণ মানে হৈছে মৰ্ণিং, গতিকে চি অলৱেজ ৱাক্স ইন দ্য মৰ্ণ, মানে তাই সদায় ৰাতিপুৱা খোজ কাঢ়ে। কণ্টেণ্টেড, আৰ ইউ কণ্টেণ্টেড মানে তুমি সন্তুষ্টনে বা তুমি পৰিতৃপ্তনে। মই যিমান পাৰোঁ ইজিকৈ কৰি দিবলৈ চেষ্টা কৰিছোঁ। গাৰ্গলিং, দ্য গাৰ্গলিং অফ দ্য বেবী এট্ৰেক্টেড অল, কেঁচুৱাৰ কলকলনিয়ে সকলোকে আকৃষ্ট কৰে। কোৰাছ হৈছে দ্য কোৰাছ চাং বাই দ্য গ্ৰুপ আৰু ভেৰি মেলোডিয়াছ, গ্ৰুপটোৱে পৰিৱেশন কৰা সমবেত সংগীতটো খুব শ্ৰুতিমধুৰ আছিল। অৰোমা, দ্য অৰোমা অফ জেচমিন ফিল দ্য এয়াৰ, জেচমিনৰ সুগন্ধই মানে বতাহ ভৰাই তুলিছিল, মানে বতাহত ধুনীয়া জেচমিনৰ সুগন্ধই ভৰি পৰিছিল, সেইটো কৈছে। ষ্টাৰ্ডি, দি চেয়াৰ লুকছ ভেৰি ষ্টাৰ্ডি, চকীখন বৰ সবল যেন দেখা গৈছে। প্ৰশ্নটো কি আছে চাওঁ আহাচোন। 5 নম্বৰটো আছে প্ৰেক্টিচ প্ৰনাউন্সিং দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ, দেন ৰিচাইট দ্য পয়েম উইথ কাৰেক্ট প্ৰনাউন্সিয়েশ্যন। এতিয়া কাৰেক্ট প্ৰনাউন্সিয়েশ্যনৰ সহায়ত তলৰ শব্দবোৰ পঢ়িব কৈছে আৰু কবিতাটো আকৌ এবাৰ ৰিচাইট কৰিব কৈছে। ষ্টাৰ্ডি, ষ্টাডি, ব্ৰেড, ব্ৰিড, ৱাৰ্ম, ৱৰ্ম, ৰেইন, ৰান, দেন, দেন, চাৰ্জ, চাৰ্জ, ডিপ, ডিপ, লেণ্ড, লেণ্ড। কিছুমান শব্দৰ প্ৰনাউন্সিয়েশ্যনটো প্ৰায় একে হ'লেও তোমালোকে অকণমান মন দি শুনিবা। চাওঁ আহা, বিটো কৈছে হিয়াৰ আৰ এ ফিউ মোৰ চেণ্টেঞ্চেছ ফৰ প্ৰেক্টিচ, প্ৰেক্টিচ ছেইং দিছ চেণ্টেঞ্চেছ আফটাৰ ইয়ৰ টিচাৰ। টিচাৰে পঢ়াৰ পিছত এইটো তোমালোকক আকৌ পঢ়ি প্ৰেক্টিচ কৰিব কৈছে। মই পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। 1. The sturdy boys study hard. The worms come out when the weather is warm. Then and then do not mean the same. They lend me their plough to till the land. People search for peace in the search. She ran in the rain, laughing in joy. The river is too deep to take a dip. 6 নম্বৰ প্ৰশ্নলৈ যাওঁ আহা। 6 নম্বৰটো কৈছে ইন দ্য পয়েম ইউ উইল ফাইণ্ড দ্য পয়েট ৰেফাৰিং টু 3 মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ডেট আৰ ইউজড ইন দ্য হুঁচৰি প্ৰগ্ৰেমছ অফ বিহু। কবিতাটো 3টা মিউজিকেল ইনষ্ট্ৰুমেণ্টছৰ কথা দিছে, মানে বাদ্যযন্ত্ৰৰ কথা দিছে যিকেইটা হুঁচৰি বা বিহু প্ৰগ্ৰেমত লাগে। এ ঢোল, এ ড্ৰাম মেড স্পেচিয়েলি ফৰ বিহু ফেষ্টিভেল এণ্ড হেন্স কল দ্য বিহু ঢোল অৰ বিহু ড্ৰাম। এটা ড্ৰাম মানে যিটো স্পেচিয়েলি বিহু ফেষ্টিভেলৰ কাৰণে বনোৱা হয়, যাক বিহু ঢোল বা বিহু ড্ৰাম বুলি কোৱা হয়। পেপা, এ টাইপ অফ পাইপ মেড আউট অফ বাফেলো হৰ্ণ প্লেড ডিউৰিং হুঁচৰি, হুঁচৰি সময়ত বজোৱা হয়, প্ৰায় কিহৰ পৰা বনোৱা হয়, বাফেলো ম'হৰ শিঙৰ পৰা বনোৱা হয়। যিটো গগনা, এ টাইপ অফ ষ্ট্ৰিংড মিউজিকেল ইনষ্ট্ৰুমেণ্ট বিলংগিং টু দ্য হাৰ্প ফেমিলি, ষ্ট্ৰিং থকা মানে সৰু সৰু তাঁৰ থকা এইটো কি বুলি কোৱা হয়, গগনা বুলি কোৱা হয়।
এটা বিশেষ ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় there are many more musical instruments used in হুঁচৰি performances find more about them and write down the words naming the instruments and their meanings draw their diagrams as shown above and write a small paragraph of about 6 lines on musical instruments that are used in the Bihu festival. ইয়াত তোমালোকে আৰু দেখা পোৱা হুঁচৰি পাৰফৰ্মেন্সত লগা মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বিলাক বিচাৰি উলিয়াব কৈছে আৰু তাৰ বিষয়ে তাৰ নাম লিখিব কৈছে আৰু অৰ্থটো লিখিব কৈছে আৰু তাৰ ছবিটো আঁকিব কৈছে আৰু তাৰ বিষয়ে ছয়টাকৈ লাইন লিখিবলৈ কৈছে তোমালোকে বিচাৰি উলিয়াবা মই ইয়াত তথাপি এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নাম বিষয়ে লিখি দিছোঁ বাঁহী বাঁহী ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম It is primarily used in different forms of Assamese folk and it is one of the principal instruments of Bihu. The Bahi is also known as Moruli, Benu, Bahi, etc. in different parts of Assam. Almost all the tribes of Assam uses Bahi in their folk music. মানে বাঁহী এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় আৰু প্ৰাইমেৰিলি ক'ত ইউজ কৰে আছামিজ ফক আৰু প্ৰিন্সিপাল বিহুৰ মুখ্য মানে বাদ্য হয় আৰু বাঁহীক আৰু কি বুলি জনা যায় মুৰুলি বেনু বাঁহী বুলিও জনা হয় অসমৰ বিভিন্ন জেগাত বিভিন্ন নামেৰে জনা হয় আৰু অলমষ্ট সকলো ট্ৰাইবৰ মানুহে বাঁহী তেওঁলোকৰ নৃত্য বা গীতত প্ৰয়োগ কৰে এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ 7 নম্বৰটো কি কৈছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনভাইটিং হিম হাৰ টু ইয়ৰ হাউচ ডিউৰিং দ্য ৰঙালী বিহু হলিডে ইনক্লুড ইন ইয়ৰ লেটাৰ হোৱাট স্পেচিয়েল ফুড আইটেমছ উইল বি মেড হোৱাট ৰিচুৱেলছ উইল বি ফ'ল'ড এণ্ড ছ' অন এতিয়া কি কৰিব কৈছে তোমাৰ ফ্ৰেণ্ডলৈ ৰঙালী বিহুৰ নিমন্ত্ৰণ জনাই ৰঙালী বিহুত তোমালোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাই পেলাই এখন চিঠি লিখিবলৈ কৈছে আৰু তাত তোমালোকে কি ফুড আইটেমছ ইনক্লুড কৰিবা কি খাবা কি কৰিবা সেইখিনি ইনক্লুড কৰিবলৈ কৈছে মই এনে এক্সাম্পল হিচাপে তোমালোকৰ বাবে অকণমান লিখি দিছোঁ মাই ডিয়াৰ ৰিমা হাউ আৰ ইউ আই এম ফাইন হোপ ইউ আৰ অলছ' ৱেল উইথ ইয়ৰ ফেমিলি Today I am writing this letter to invite you and your family to our home to come our home on the occasion of Rangali Bihu. We will eat pitha and we will dance together. I hope you will join us this Bihu along with your family. Please convey my regards to your parents and family members from your friend XYZ. 8 নম্বৰ এটোলৈ যাওঁ 8 নম্বৰ এটো কি কৈছে Your teacher will read aloud a passage about an American tourist. Listen to it carefully. As you listen, fill in the gaps in the passage below. তোমালোকৰ টিচাৰে কি কৰিব এটা আমেৰিকান টুৰিষ্ট পৰ্যটক এজনৰ বিষয়ে এটা পেছেজ পঢ়ি দিব পেৰাগ্ৰাফ এটা আৰু তাৰপিছত তোমালোকক এই খালী ঠাইখিনি পূৰ কৰিবলৈ কৈছে খালী ঠাইখিনি পূৰ কৰি দিছোঁ তোমালোকে এনেদৰে লিখি ল'বা The Jonbil Mela is a 3 days community fair held by the Tiwa community in Doyang, Belguri at Jonbil in Morigao district over the weekend of Mag Bihu. জোনবিল মেলাৰ কথা কৈছে জোনবিল মেলা 3 দিনীয়াকৈ হয় বুলি কৈছে আৰু তিৱা কমিউনিটি সকলে পালন কৰে আৰু ক'ত হয় মৰিগাঁও জিলাৰ দয়াং বেলগুৰিত ইট ইজ এ ফেয়াৰ ইন মৰিগাঁও আছাম অৰ্গেনাইজড বাই তিৱা ট্ৰাইবেল কমিউনিটি এইটো এটা মৰিগাঁৱত মেলা পতা হয় আৰু কোনে অৰ্গেনাইজ কৰে তিৱা ট্ৰাইবেল কমিউনিটিয়ে অৰ্গেনাইজ কৰে দ্য আমেৰিকান টুৰিষ্ট জিম গৰ্ডন ৱাজ ডিলাইটেড টু ন' এবাউট আছাম আমেৰিকান টুৰিষ্ট জিম গৰ্ডনে মানে অসমৰ বিষয়ে জানি খুব আনন্দিত হৈছিল হি হেড হিয়াৰ্ড অফ কাজিৰঙা এণ্ড দ্য ডাইন'ছৰ্ছ তেওঁ কাজিৰঙা আৰু গড়ৰ বিষয়ে জানিছিল আৰু শুনিছিল এণ্ড হি ৱান্টেড টু ভিজিট দ্য ৰিভাৰ আইলেণ্ড মাজুলী আৰু তেওঁ ৰিভাৰ আইলেণ্ড মাজুলী নদী দ্বীপলৈ আহিবলৈ বিচাৰিছিল হি ৱাজ ইন টাইম টু চেলিব্ৰেট মাঘ বিহু আৰু মাঘ বিহুৰ সময়ত তেওঁ আহিছিল 2 নম্বৰ প্ৰশ্নলৈ যাওঁ আহাচোন 2 নম্বৰটো কি কৈছে আনচাৰ দ্য কুৱেশ্যনছ বিল' বাই ৰিকলিং The information from the passage read out by your teacher. তোমালোকৰ টিচাৰে যিটো পেছেজ পঢ়ি দিলে সেই পেছেজটো সহায়ত এই প্ৰশ্ন উত্তৰকেইটা কৰিব লাগে A. What was the name of the American tourist? আমেৰিকান টুৰিষ্টজনৰ নাম কি আছিল আনচাৰ জিম গৰ্ডন মই যিমান পাৰোঁ সহজভাৱে মানে ইজিকৈ কৰি দিছোঁ বেছি দীঘল কৰি থকা নাই Where did the author meet him? At the Park Hotel in Calcutta. লেখকে তেওঁক ক'ত লগ পাইছিল সুধিছিল কলকাতাৰ পাৰ্ক হোটেলত What was the name of the author's travel agency? অথৰজনৰ লেখকজনৰ ট্ৰেভেল এজেঞ্চিটোৰ নাম কি আছিল গৰুডা ট্ৰেভেলছ Which places in Assam was the tourist keen to visit? কোনটো প্লেচলৈ তেওঁ আহিব বিচাৰিছিল অসমৰ কোনটো ঠাইত মানে পৰ্যটকজনে আহিব বিচাৰিছিল কাজিৰঙা এণ্ড মাজুলী In which month was the tourist in Calcutta? কোনটো সময়ত কলকাতাত আছিল টুৰিষ্টজন জানুৱাৰী
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইয়ালৈকে আলোচনা কৰিলোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। আৰু অধিক প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।